লৈকে যুদ্ধ চলি থকা পৰিবেশলৈকে ৰাজ্য চৰকাৰে নিজকে অত্যন্ত ক'ব গ'লে এক প্ৰকাৰ অস্টেৰিটি যে আমাৰ যাতে কাম কাজ ঘটনা চাল চলনত এটা মিতব্যয়িতা দেখা পায় অস্টেৰিটি দেখা পায় যাৰ জৰিয়তে নেকি আমি সেনাবাহিনীৰ জোৱানসকলক নৈতিক সমৰ্থন আগবঢ়াম যুদ্ধ চলি থকা মাহ কেইটাত আমি কেইটামান বিশেষ ব্যৱস্থা কৰিব খুজিছো অহা যুদ্ধ চলি থকা পৰ্যন্ত অল সেমিনাৰ ওয়াৰ্কশপ commemorative events and conference involving expenditure and ceremony যত নেকি ceremony কৰিব লাগে টকা পইচা খৰচ কৰিব লাগে অফিচৰ ভিতৰতে সেমিনাৰ এখন পাতিছো বেলেগ কথা কিন্তু কলা ক্ষেত্ৰত গৈ এখন সেমিনাৰ পাতিব লাগে কৰবাত পেন্ডেল বনাই সেমিনাৰ পাতিব লাগে আমি সকলো কাম যেতিয়ালৈকে যুদ্ধ চলি থাকে আমি বন্ধ কৰিছো যে আমি মিতব্যয়িতাৰ মাজেৰে কনফাৰেন্স কৰিব লাগে সিএমৰ কনফাৰেন্স ৰুমতে কৰিলে জনতা ভৱনতে কৰিলে ডিসি ৰুমতে কৰিলে কিন্তু আমি যেটো পাবলিকলি আমি কৰো এই কামখিনি আমি নকৰো যেতিয়ালৈকে যুদ্ধ সমাপ্ত নহয় আমাৰ কোনো অফিচাৰ আৰু মন্ত্ৰী সৰকাৰি খৰচত বিদেশ ভ্ৰমণত না যায় যে আমি সিদ্ধান্ত লৈছো যে ডিউৰিং দিস পিৰিয়ড no officers no ministers will travel abroad during this period যুদ্ধ চলি থকা সময়লৈকে ৰাজ্য চৰকাৰে পুলিচক বাদ দি আৰক্ষীৰ বাবে প্ৰয়োজন হলে বেলেগ কথা আৰক্ষী বা সেনাবাহিনীৰ কামকাজক বাদ দি আন গাড়ী মটৰ এইকেটা দিন আমি কোনেও নিকিনো দি গাড়ীৰ প্ৰপ'জাল আহে ভেহিকল কিনাৰ কথা থাকে এইকেটা দিন আমি নতুন গাড়ী মটৰ একো নিকিনো মানুহে ভাল নাপাব এইকেটা দিন কোনোবাই নতুন গাড়ী এখন কিনি চলাই আছে গতিকে আমি এইকেটা দিন গাড়ী মটৰ নিকিনো কিন্তু পুলিচক কিবা লাগিলে দ্যাট ইজ এ এক্সেপশন এটো এটা বেলেগ কথা এইকেটা দিন আমি ডাঙৰ গণ সমাবেশ বা ডাঙৰ মিটিং কৰাৰ পৰা বিৰত থাকিম যিমান পাৰো আমি ভাৰ্চুৱেল মোডত মিটিং কৰিম যদি এইকেটা দিন আমাৰ মিটিং ডাঙৰ ডাঙৰ সভা সমিতি যিবোৰ চৰকাৰৰ পৰা কৰা হয় আমি অন্ততঃ যুদ্ধ চলি থকা সময়ত আমি কৰিব খোজা নাই যদি বিশেষ কিবা সাংঘাতিক ডাঙৰ আঁচনি এটা হিচাপে আমি আৰম্ভ কৰিব লাগে যেনেকুৱা শিৱৰাজ চৌহান ডাঙৰী আহা কথা আছে 16 তাৰিখে তেওঁ আমাক 4 লাখ নতুন দুখীয়া মানুহৰ কাৰণে ঘৰ দিব গতিকে সভা এখন কৰিব লাগিব কিন্তু সেইখনে আগতে যেনেকৈ আমি এক্সিবিশন দি বহুত ডাঙৰকৈ কৰো এতিয়া এখনকে আমি মিতব্যয়িতাৰ মাজেৰে কৰিম আৰু যিমান পাৰো লাৰ্জ গেদাৰিং আমি এভয়েড কৰিম এইকেটা দিন সৰকাৰৰ আঁচনি বা সৰকাৰৰ সাফল্য আদিৰ এডভাৰটাইজমেন্ট হোৰ্ডিং টিভি আমি নকৰো আমাৰ যিমান কেখন হোৰ্ডিং আছে অসম সৰকাৰৰ সেই গুটেই কেখন হোৰ্ডিং আমি দেশপ্ৰেমমূলক কথাৰে আমি গুটেই হোৰ্ডিংখিনি কনভাৰ্ট কৰি পেলাম যত নেকি মানুহে দেশপ্ৰেমৰ বাণী পায় এতিয়া আঁচনিৰ কথা আছে কৰবাত মোৰো ফটো আছে হেবিলাক এতিয়া সকলো নোহোৱা হৈ যাব it will be only display the spirit of nationalism যিমান গভৰ্ণমেন্ট হোৰ্ডিং আছে গুটেইখিনি এইকেটা দিন আমাৰ বিষয়াসকলে নন এসেনশিয়াল ট্ৰেইনিং আদিটো না যায় বলে আজি মছৰি ট্ৰেইনিং আছে এসেনশিয়াল হলে বেলেগ কথা নন এসেনশিয়াল ট্ৰেইনিং আদিটো আমি না যাও কেইটামান আমি আৰু কথা হাতত লব খুজিছো আমাৰ সৰকাৰি কৰ্মচাৰীৰ ছুটিটো আমি ক্যান্সেল কৰিব খোজা নাই কাৰণ আমি ওয়াৰ এক্টিভিটি যেটো জোন তাতকৈ আমি বহুখিনি বৰ্তমান দূৰত আছো কিন্তু লিভত যোৱা অফিচাৰ সকলৰ ফোন নম্বৰ এড্ৰেছ সিনিয়ৰৰ লগত থাকিব প্ৰয়োজন হলে যাতে আমি তেওঁলোকক মাতি আনিব পাৰো সো দ্যাট ইজ নাম্বাৰ 2 নাম্বাৰ 3 যে আমি ভলেন্টাৰি ব্লাড ডোনাৰ এখন লিষ্ট আমি প্ৰিপেয়াৰ কৰিম পাৰ্টিকুলাৰলি ফোকাসিং অন ৰেয়াৰ ব্লাড গ্ৰুপস কালি যদি ফটক কৰি জম্মু কাশ্মীৰৰ পৰা আহে যে বি নেগেটিভ ব্লাডছ লাগে এবোৰ দেখত বহুত নাথাকে
সেইকাৰণে আমাৰ জিলা প্ৰশাসনৰ লগত কালি পঞ্চায়তৰ ইলেকশ্যন আছে, পৰহি মই ভিচি কৰিম। They will prepare a list of blood donors. যাতে প্ৰয়োজন সাপেক্ষে অসমৰ পৰাও আমি ব্লাড পঠাব পাৰোঁ, পাৰ্টিকুলাৰলি ইন ৰেয়াৰ গ্ৰুপছ, বি নিগেটিভ, এ নিগেটিভ, এ বি নিগেটিভ, অ' নিগেটিভ, এই ধৰণৰ আমি এখন লিষ্ট বনাই ৰাখিম, যাতে ব্লাড আমি ড্ৰ কৰি লগে লগে সেনাবাহিনীক আমি দিব পাৰোঁ। চ' জিলা প্ৰশাসনে এই কামতো গুৰুত্ব দিব। দ্বিতীয়তে, অহা কেইটামান দিনত আমাৰ হস্পিটালসমূহত ICU কাম কৰি আছে নে নাই, ICU কোভিডৰ সময়ত যেনেকৈ আমি এটা হস্পিটালখিনিৰ ওপৰত আমি এটা অডিট কৰিছিলোঁ, যে ইন কেছ অফ আৰ্জেঞ্চি ডক্টৰ ক'ত আছে, চাৰ্জন ক'ত আছে, এনাষ্টেচিছ ক'ত আছে, গোটেই অডিটটো আমি কৰিব খুজিছোঁ, যাতে প্ৰয়োজন হ'লে অসমে হেল্থ কেয়াৰৰ ক্ষেত্ৰত পিছুৱাই নাথাকে। আৰু কালি যদি আমাক কয় যে নহয় জম্মু কাশ্মীৰলৈকে পাঞ্জাৱলৈকে 10জন চাৰ্জন পঠাব লাগে, 10জন নিউৰলজিষ্ট পঠাব লাগে, আমাৰ লগত যি আছে আমি যাতে পঠাব পাৰোঁ। সেইকাৰণে আমি হেল্থ চিষ্টেমটো অহা কেইটামান দিনত আমি এটা অডিট কৰিব খুজিছোঁ। ছেকেণ্ড, নৰ্থ ইষ্টত আৰ্মিৰ এটা ডাঙৰ ইনফ্ৰাষ্ট্ৰাকচাৰ আছে আৰু আৰ্মিৰ মুভমেণ্ট হয়। এইকেইটা দিন আমি জিলা উপায়ুক্তসকলক অনুৰোধ কৰিম যাতে তেওঁলোকে আৰ্মি এয়াৰফ'ৰ্চৰ লগত খুব ক্ল'জ কণ্টেক্টত থাকে এণ্ড দে ফেচিলিটেট দেয়াৰ মুভমেণ্ট। যদি যাব লাগে, গাড়ী এখন পোৱা নাই, ফটক কৰি গাড়ী যোগাৰ কৰি দিয়া, এই গোটেইখিনি। আৰু আৰ্মি আৰু এয়াৰফ'ৰ্চ কেম্পৰ কাষত থকা পপুলেশ্যনখিনিকো আমি যুদ্ধৰ বিষয়ে সজাগ কৰিব খুজিছোঁ।